অস্তিত্বৰ সংকটত এতিয়া চামগুৰিবাসী এতিয়া দেখিবলৈ পোৱা গৈছে চামগুৰি বিভিন্ন গেজিং ৰিজাৰ্ভ এতিয়া কিন্তু কিছু লোকৰ অধীনত আছে। মই দেখুৱাই আছো এতিয়া চামগুৰি গেৰুৱামুখৰ এখন ৰিজাৰ্ভ, যিখন ৰিজাৰ্ভ প্ৰায় 290 বিঘা মাটিৰ এখন ৰিজাৰ্ভ। সেই ৰিজাৰ্ভখন কিন্তু দেখিবলৈ পোৱা গৈছে কিছু লোকে ইয়াত ঘৰ আদি বনাই তেওঁলোকে দখল কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে কিছু বাতৰি আমাৰ ND24 চেনেলত প্ৰচাৰ হৈছিল। এতিয়া আমি উপস্থিত আছো এতিয়া চামগুৰি যি গেৰুৱামুখৰ এখন গেজিং ৰিজাৰ্ভত। ইয়াত দেখুৱাই আছে মোক কেমেৰা সাংবাদিক গৰাকীয়ে ইয়াত কিদৰে আচলতে কিছুমান ঘৰ লৈ উঠিছে। ক'ৰ পৰা আহিছে এই মানুহখিনি, কেনেকে আহিছে তাৰ কোনো তথ্য নাই। কিন্তু এই চৰকাৰী মাটিত কিদৰে আচলতে এই মানুহখিনিয়ে ঘৰ বনাবলৈ সাহস পালে বা কিহৰ পাক চক্ৰত পৰি ইয়াত ঘৰ বনালে, এই বহুত প্ৰশ্ন উত্থাপন হৈ আহিছে। ইতিমধ্যে ইয়াত যি বিজুলী তাৰো ইয়াত সংযুক্ত হৈছে, মানুহৰ ঘৰে ঘৰে বিজুলী পাই আছে। ইয়াত কিছু স্থানীয় লোক আছে, মই তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? চাওক, মই এজন এই অঞ্চলৰ স্থানীয় সচেতন নাগৰিক হিচাপে এটাই কথা ক'ম, যেতিয়া মোৰ আজি 3 বছৰৰ আগত এই গোটেই ভূমিবিলাকৰ ওপৰত মোৰ এটা সন্দেহ হৈছিলে যে এই ভূমিবিলাক আছিল গেজিং ৰিজাৰ্ভ। এই গেজিং ৰিজাৰ্ভবিলাক আছিলে আৰু ইয়াতে আমি আগত ফুটবল খেলিছিলোঁ। ইয়াতে ফুটবল ফিল্ডো আছিলে, এই ফিল্ড আছিল, কিন্তু আজি সেই ফুটবল ফিল্ডবিলাক নাই। 2 নম্বৰতে ইয়াতে 64 বিঘা মাটি আমাৰ কলেজৰ আছিলে, আমাৰ চামগুৰি মহাবিদ্যালয় কলেজৰ আছিলে, কিন্তু সেই 46 বিঘা মাটিও আজি অস্তিত্বহীন। ইয়াতে টোটেল গেৰুৱামুখৰ ৰিজাৰ্ভত আমি RTI তথ্যত পোৱা মতে 292 বিঘা মাটি আছিলে। আজি 292 বিঘা মাটি আজি কোনো মাটি চৰকাৰী হিচাপে ইয়াত নাই। আমাৰ কথা হ'ল কি, যোনেই নহওক কিয়, হিন্দুৱে হওক মুছলমানেই হওক, মানে চৰকাৰী মাটিত যিহেতু দখল কৰিব নোৱাৰে আৰু চৰকাৰী মাটি যিহেতু আবণ্টন পট্টা কিনিব নোৱাৰে, চৰকাৰী মাটি আবণ্টন কোনোবাই যদি পাইছিলোঁ সেই আবণ্টন ভূমি বিকিবও নোৱাৰে, কিনিবও নোৱাৰে। বিক্ৰেতাজনো অপৰাধী এজ পাৰ ৰেভিনিউ ৰুল মতে কৈছোঁ এইটো মই, কিনাৰো অপৰাধ। গতিকে আমি এটা কথাই কৈছোঁ যে গোটেই ভূমিবিলাক চৰকাৰী গেজিং ৰিজাৰ্ভৰ যিবিলাক ভূমি আছে, মই গেৰুৱামুখ ৰিজাৰ্ভ বুলিয়ে কোৱা নাই, আমাৰ চামগুৰি সমষ্টিত 3881 বিঘা মানে চৰকাৰী গেজিং ৰিজাৰ্ভ আছে, বিল আছে, খাল আছে, জলাশয় আছে। এই গোটেইবিলাক উচ্ছেদ হোৱাটো বিচাৰিছোঁ। আৰু লগতে আমাৰ হিন্দুৱেই হওক বা মুছলমানেই হওক, যিবিলাক আমাৰ ইয়াৰ স্থানীয় যুৱক যুৱতী আছে, শিক্ষিত যুৱক যুৱতী আছে, এইবিলাক উচ্ছেদ কৰি পেলাই এই যুৱক যুৱতীসকলক কৃষি বিপ্লৱ কৰাৰ কাৰণে চৰকাৰে এটা দায়িত্ব ল'ব লাগে। কৃষি বিপ্লৱ হওক, কৃষি আন্দোলন হওক, সমূহীয়া খেতি কৰক, সমূহীয়া খেতি কৰি কৃষি বিপ্লৱ কৰি কৃষি আন্দোলন কৰাৰ বাবে মই চৰকাৰক আহ্বান জনাইছোঁ। ক'ৰ পৰা আহিছে মানুহখিনি? চাওক, এইখিনি মানুহ হয়তো ক'ৰ পৰা আহিছে আমি ক'ব নোৱাৰিম, যদিও আমাৰ ওচৰতে গাঁও, ক'ৰ পৰা কেনেকৈ আহিছে সেইটো ইয়াৰ স্থানীয় লোকে জানিব। হয়তো ইয়াৰো ওচৰত ককাই ভাই বেলেগ হৈও আহিব পাৰে, বেলেগ হৈ কোনোবা ইয়াত আহিছে, কোনোবা পুৰণা ঘৰত আছে, তেনেকৈও থাকিব পাৰে, বেলেগৰ পৰাও আহিব পাৰে। সেইটো ইয়াৰ স্থানীয় লোকে জানিব বা তেওঁলোকে ক'ব পাৰিব বা চৰকাৰী গামবুঢ়াই ক'ব পাৰিব। আচলতে মই প্ৰথমতে ক'ম যে কিছুমান ৰাজনীতি নেতাৰ কাৰণে, পলিটিচিয়ানবিলাকৰ কাৰণে আজি সৰ্বসাধাৰণ ৰাইজ আজি এই ক্ষেত্ৰত ভুগিবলগীয়া হৈছে কিছুমান ৰাজনীতিৰ নেতাৰ ফলত। কিমান চনৰ পৰা এইদৰে দখল কৰা হৈছে? চাওক, এইটো খুব সম্ভৱ, কাৰণ 1983 পিছত 83লৈকে ঠিকেই আছে, 1985-86লৈকে ঠিকেই আছে। তাৰ পিছৰ পৰাহে আমাৰ চামগুৰি সমষ্টিৰ মাটিবিলাক ক্ৰমান্বয়ে মানে দখল কৰিবলৈ লৈছে। হয়, নিশ্চয়কৈ তেখেতে কৈছে যাতে এই মাটিসমূহ 1983 চনৰ যি এক পৰিৱেশ হৈছিল, সেই পৰিৱেশৰ পিছৰ পৰাই ক্ৰমান্বয়ে যিসকল লোক আছে সেই লোকসকলে দখল কৰিছে। যিসকল লোক ক'ৰ পৰা আহিছে কোনেও নাজানে, ৰাজনৈতিক পাকচক্ৰত পৰি আচলতে এই লোকসকল ইয়ালৈ আহিছিল। হয়তো তেওঁলোকক লৈ অনা হৈছিল ভোট বেংকৰ স্বাৰ্থত। মই আৰু এগৰাকী স্থানীয় লোক আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কিমান চনৰ পৰা এই মাটিসমূহ দখল হৈ আছে? চন মানে 183 ভিতৰতে হ'ব আইডিয়া, আৰু তেতিয়া আমি সৰু ইমান গম পোৱা নাছিলো। আগতে কি আছিল? আগতে গেজেং ৰিজাৰ্ভ আছে বুলি আমি জানিছিলো, এইটো আমি জানিছিলো গেজেং ৰিজাৰ্ভ আছিলে। ইয়াতে আমি খেলপথাৰ আছিলে, মানে ফুটবল খেলে। আৰু কিমান ঘৰ মানুহ আছে ইয়াত? কিমান ঘৰ মানুহ আছিল নাজানো, কিমান মানুহ আছিল ইমান হিচাপ নাই, কিন্তু 293 বিঘা নে 92 বিঘা মাটিয়ে তেনেকুৱা এটা আইডিয়া এটা আছিলে।
ইয়াত দেখিবলৈ পোৱা গৈছে সকলো প্ৰতি ঘৰ মানুহতে ইলেক্ট্ৰিচিটি কানেকশ্যন আছে দেখিছে সহযোগিতা কৰিছে হে কিদৰে পাইছে এইটো আপোনাৰ কিদৰে পাইছে এইটো চৰকাৰে দিছে কাৰণে পাইছে চৰকাৰে ৰাস্তা দিছে আপোনাৰ আই ঘৰ দিছে PM ঘৰ দিছে এতিয়া 2002-4 বছৰ আগত ঘৰ দিছে এনেকে লাইন চাইনটো আমি নিজে চাইছে সেই তেনেকে চলি আছে আৰু হয় নিশ্চয়কৈ এয়া আছিল যি গেৰুৱামুখ গেজিং ৰিজাৰ্ভৰ এক দৃশ্য এই লোকসকল ক'ৰ পৰা আহিছিল কোনেও নাজানে কিন্তু এই লোকসকলে যি গেজিং ৰিজাৰ্ভ আছিল এসময়ত ৰাইজৰ চৰণীয়া পথাৰ আছিল গৰুসমূহ চৰাবলৈ ইয়ালৈ লৈ আহিছিল কিন্তু যি এই লোকসকলে আহি ইয়াত ভূমি দখল কৰিছিল বেদখল কৰিছিল তাৰপিছত চৰকাৰী সকলোবিলাক সুবিধাই পাইছিল যে ঘৰ চৰকাৰী ঘৰে হওক বা ইলেক্ট্ৰিচিটি বা ইলেক্ট্ৰিচিটিৰ সুবিধাই হওক সকলোখিনি কিন্তু তেওঁলোকে পাই আছিল এতিয়া প্ৰশ্ন উঠিছে এই লোকসকলক কোনে ইয়ালৈ লৈ আহিছিল কাৰ কাৰণে আচলতে কাৰ স্বাৰ্থত এই লোকসকল ইয়াত বহিছিল এইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ